আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয় আমাৰ জলজীৱন মিছনত জলমিত্ৰ আৰু জল সহায়ক দুটা কেটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেন্টিয়াৰ হিচাপে কাম কৰি আছে তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ কিন্তু কাৰোবাৰ মৃত্যু হলে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে জলমিত্ৰ সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব আমাৰ মহাবিদ্যালয়ৰ অধ্যাপকসমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেন্ট স্কিম বা কেছ প্ৰমোশন দিছিলো কিন্তু যিটো দিনৰ পৰা প্ৰমোশন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশনটো কাৰ্যকৰী হৈছিল কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দা পাৰপাস অফ কাউন্টিং সিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশনটো আমি কাউন্ট কৰিম ইয়াৰ ফলত এসিস্ট্যান্ট প্ৰফেসৰ জন এসোসিয়েট হোৱা এসোসিয়েট জন প্ৰফেসৰ হোৱা এই প্ৰক্ৰিয়াটোত কলেজ অধ্যাপকসকলক সহায় কৰিব কিন্তু বিত্তীয় সুবিধা তেওঁলোকে নাপাব খালি তেওঁলোকৰ প্ৰমোশনটো আমি তেওঁলোক যি দিনাখনৰ পৰাই যোগ্য হৈছিল সেই দিনাখনৰ পৰাই আমি প্ৰমোশনটো কাউন্ট কৰিম ফলত তেওঁলোকৰ নেক্সট প্ৰমোশন পাবৰ কাৰণে যেটো এলিজিবিলিটি পিৰিয়ড হেতু বহুখিনি কমি যাব আৰু আমাৰ কলেজৰ অধ্যাপক সহ অধ্যাপকসকল যথেষ্ট উপকৃত হ'ব